নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 24 ফেব্ৰুৱাৰী 2026, অসমীয়া 11 ফাগুন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:40 আৰু সূৰ্যাস্ত সময় 5:08। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। অৰ্থনৈতিক অসুবিধাসমূহ লাঘৱ হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। নিয়ম অমান্য কৰাৰ বাবে আপুনি জৰিমনা ভৰিব লগা হ'ব পাৰে। আজি আপোনাৰ অলপ দুখ লাগিব পাৰে। ল'ৰা-ছোৱালীৰ ভুলৰ বাবে আপুনি অলপ চিন্তিত হ'ব। বৃষ ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজ অনুশাসিত হ'ব। আপোনাৰ সুষম চিন্তাধাৰাৰ মানুহে শলাগ ল'ব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ আৱেগিক বান্ধোন শক্তিশালী হ'ব। এটা ডাঙৰ সমস্যাৰ অন্ত পৰিব পাৰে। আপুনি আপোনাৰ ভাই-ভনীৰ পৰা সহায় লাভ কৰিব। মিথুন ৰাশি। মানুহে আপোনাৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিব। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। ঘৰৰ পৰিৱেশ উত্তেজিত হ'ব পাৰে। আপোনাৰ খৰচ বাঢ়িব পাৰে। বিতৰ্কিত বিষয়বোৰ তীব্ৰতৰ হ'বলৈ নিদিব। কৰ্কট ৰাশি। ব্যৱসায়িক ভ্ৰমণে আপোনাৰ বাবে ধন সম্পত্তি আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপুনি আজি ৰোমান্টিক সম্পৰ্কক অতি গুৰুত্ব দিব। নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব। আপোনাৰ সন্তানক লৈ গৌৰৱ কৰিব। সূক্ষ্ম কলাৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। সিংহ ৰাশি। আপোনাৰ স্বাৰ্থপৰ আচৰণৰ বাবে আপোনাক সমালোচনা কৰা হ'ব পাৰে। আপুনি ঊৰ্ধ্বতম বিষয়াৰ পৰা নিৰ্দেশনা লাভ কৰিব। কিছুমান মানুহে আপোনাৰ কামত বাধা দিব পাৰে। আপুনি নিজকে এক দ্বিধাদ্বন্দ্বত পেলোৱাৰ সম্ভাৱনা আছে। অভিযোগ আৰু প্ৰতি অভিযোগ তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা আঁতৰি থাকিব লাগে। কন্যা ৰাশি। দিনটো ইতিবাচক ৰূপত আৰম্ভ হ'ব। আপুনি হয়তো অভাৱনীয় আনন্দদায়ক খবৰ পাব। আপোনাৰ মধুৰ ভাষণে আপোনাক আনৰ মৰম কৰি ৰাখিব। বিদেশ ভ্ৰমণ সম্ভৱ। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে ভাল প্ৰদৰ্শন কৰিব। তুলা ৰাশি। ভুল কোম্পানীটোৰ বাবে আপোনাৰ প্ৰতিচ্ছবিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে। অজ্ঞাত ভয়ে আপোনাৰ মনটোক জুৰুলা কৰিব পাৰে। গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ লেহেমীয়া হ'ব। ভাল বন্ধুৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব। বৃশ্চিক ৰাশি। উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। মানুহে আপোনাৰ ধাৰণাক মূল্য দিব। আপুনি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মৰত পেছাদাৰীসকলে ভাল প্ৰদৰ্শন কৰিব। পুৰণি বন্ধু-বান্ধৱীক আজি লগ পাব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। আপোনাৰ সন্তানে আপোনাৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে। ধনু ৰাশি। আপুনি আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব লাগে। কাৰো লগত ডাঙৰকৈ কথা কোৱাটো ভাল নহয়। আপুনি সাহসেৰে সমস্যাৰ সন্মুখীন হ'ব। ঘৰৰ কাম-কাজ পিছুৱাই দিব লাগিব পাৰে। আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব। ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱা উচিত নহয়। মকৰ ৰাশি। আপোনাৰ ইতিবাচক শক্তি আৰু আত্মবিশ্বাস বাঢ়িব। বাকী থকা কাম এটা সম্পূৰ্ণ কৰিলে আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ প্ৰেম বিবাহৰ বাধাসমূহ দূৰ হ'ব পাৰে। ভাগ্য আপোনাৰ পক্ষত থাকিব। আৰু আপুনি জ্ঞানপ্ৰাপ্ত ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰিব। কুম্ভ ৰাশি। বিবাহৰ প্ৰস্তাৱত খৰখেদা নকৰিব। আজি নিজৰ বাবে অতিৰিক্ত সময় উলিয়াব লাগে। আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ বলি হ'ব পাৰে। মানুহে আপোনাক সহায় আৰু ভাল আচৰণত অযথা সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে। শিশুৱে পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাব। অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। কমিছন সম্পৰ্কীয় ব্যৱসায়ৰ পৰা অধিক লাভ হ'ব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।